আচলতে মোৰ সৰুৰ পৰা এটা সপোন আছিলে। মই যেতিয়া এই ৰাস্তাৰে টাউনলৈ অহা যোৱা কৰোঁ, এই গোটেই গাঁৱৰ হেৰাপাতি কেন্দ্ৰ কৰি কাটিমাৰি চিঙাৰী গাঁৱৰ মানুহখিনি টাউনত গৈ পেলাই তেল ভৰাই বহুতো অসুবিধাৰ সন্মুখীন হয়। আৰু মই তেতিয়া এটা সপোন দেখিছিলোঁ যাতে ভৱিষ্যতে এখন পেট্ৰল পাম্পৰ ব্যৱসায় কৰিব পাৰোঁ। আৰু সেই সপোন আজি আপোনালোকৰ দুৱাত মোৰ সপোন পূৰণ হ'বলৈ গৈ আছে। ইয়াত ৰাতিপুৱা 6টাৰ পৰা সন্ধিয়া 8টালৈকে প্ৰথম অৱস্থাত থাকিব। পিছলৈ যদি আমাৰ কাষ্টমাৰৰ হেৰি পোৱা যায়, সঁহাৰি পোৱা যায়, 24 ঘণ্টাই উপলব্ধ হ'ব। গ্ৰাহকৰ বাবে তেলৰ উপৰিও যথেষ্ট সুবিধা লাগে, গাইডলাইন আছে কিছুমান, এইবিলাক আছেনে? নিশ্চয় গ্ৰাহকৰ যিমানখিনি সুবিধা, লেডিজ টয়লেট, জেন্টছ টয়লেট, ফ্ৰী এয়াৰ, তাৰপিছত ড্ৰিংকিং ৱাটাৰ, যিমানখিনি সুবিধা লাগে গোটেইখিনি ইয়াত উপলব্ধ আছে। আজিৰ পৰা যে যিহেতু আৰম্ভণি হ'ল, আজিৰ পৰা কিবা অফাৰ আছে নেকি ৰাইজলৈ? তেনেকুৱা কোনো অফাৰ ৰখা নাই। ইন ফিউচাৰত ভৱিষ্যতে আমি অফাৰ দিবলৈ চেষ্টা কৰিম। ভাল হৈছে দাদা, এনেকুৱা এইটো অঞ্চল বৃহত্তৰ এটা অঞ্চল নগাঁও বা জুৰিয়া ৰোডত বহুত দিনটা সমস্যা আছিল। আপুনি কৈছে সপোনো আছিলে, গ্ৰাহকসকল কিবা ৰাতি ইমাৰ্জেঞ্চি অলপমান কিবা তেল লাগিলে ডিংগিত বা ক'ৰবাত যাব লগা হয়, কিন্তু আপুনি এইটো এটা সমস্যাটো আজি আমাৰ দূৰ হ'ব, কি ক'ব? নিশ্চয়, মই ভাবো যিহেতু আগতে মানুহে নগাঁও টাউনত গৈ পেলাই গাড়ীত বা বাইকত তেল ভৰাব লাগিছিলে, এতিয়া নিশ্চয় 3 কিলোমিটাৰ যাব নালাগে, ওচৰতে তেল পাব আৰু গ্ৰাহকসকলৰ সুবিধা হ'ব বুলি মই ভাবো। আৰু কিছুমান তেল ডিপুত গ্ৰাহকে বহুত অভিযোগ দিয়ে, সেইবিলাক অভিযোগ যে ভালকে পালন কৰে, কি ক'ব? নিশ্চয়, বিভিন্ন সময়ত বিভিন্ন পেট্ৰল পাম্পত আমি দেখিছো যে বিভিন্ন ধৰণৰ অভিযোগ থাকে। আমাৰ এইটো যিটো ভাৰত পেট্ৰলিয়াম BPCL কৰ্পৰেশ্যন, আপোনালোকে হেৰি ৰাখিব, আমি কোনো ধৰণৰ হেৰি নকৰো, ডুপ্লিকেচি নহয়। আমাৰ যিটো লিগেল বিজনেছ ইয়াত হ'ব। ধন্যবাদ।